মই ইয়াতে এটা বস্তু চাই আছিলোঁ যে আমাৰ অসমৰ পৰা কোনজনে কেতিয়া অলিম্পিকত গৈছে, কাৰণ এটা প্ৰশ্ন এটা মই পাইছোঁ এইমাত্ৰ যে মানে 4টা অপশ্যন দিছিল আমাক তাতে, তাৰ ভিতৰত কোনে প্ৰথমতে অলিম্পিকত গৈছিলে। তো তাত পঢ়ি থাকোঁতে মই এটা আপোনালোক হেৰি পালোঁ, আমাৰ ইণ্ডিয়ান ফুটবল টীমৰ লগত জড়িত। আমি যদি তাত চাবলৈ যাওঁ আমাৰ বহুকেইজনে এতিয়ালৈ অলিম্পিকত গৈছে যেনিবা, কিন্তু আমাৰ ফুটবলৰ হিষ্ট্ৰীটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মই আপোনাক দেখাইছোঁ। ইয়াত যদি চাই আপোনালোকে যে তালিমেৰন আও বুলি এজন আছিলে, যিয়ে ভাৰতবৰ্ষৰ ফুটবলৰ প্ৰথম কেপ্টেইন। স্বাধীনতাৰ পিছৰ আগৰ পৰা আছিলে, পিছতো তেখেতেই হ'ল, সেইকাৰণে তেখেত হ'ল ভাৰতবৰ্ষৰ প্ৰথম মানে কেপ্টেইন ইণ্ডিয়ান ফুটবল টীমৰ। তো তেখেতে যেতিয়া 1942 চনৰ যিটো 1948 চনৰ যিটো অলিম্পিক, লণ্ডন অলিম্পিকত তাতে তেখেতে ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিলে কেপ্টেইন হিচাপে। আৰু তাত কি হ'ল, প্ৰথমখন মেচ যিটো বাৰ্মাৰ লগত আছিল সেইটো ৱাক অভাৰ হ'ল। ৱাক অভাৰ মানে হ'ল যে অপজিশ্যন টীমটোৱে মানে খেলিব নোৱাৰিলে বা তেনেকুৱা কাৰণে ইণ্ডিয়া জিকিলে। ছেকেণ্ডখন খেলা অৱশ্যে হাৰিলে, নেৰলি লছ টু ফ্ৰান্স, বহুত হেৰিত হাৰিলে বাৰু। তাৰপিছত কি হ'ল, মানে বিয়াৰ ফুটেড খেলিছিলে। বিয়াৰ ফুটেড মানে হ'ল খালী ভৰি খেলা দেই। দ্য বিয়াৰ ফুটেড ইণ্ডিয়ান ফুটবল টীম গেভ টাফ কণ্টেষ্ট এগেইনষ্ট মাইটি ফ্ৰান্স। ফ্ৰান্সৰ লগত মানে খালী ভৰি খেলি কিনেও বহুত তাৰমানে টাফ এটা কণ্টেষ্ট দিছিলে। প্ৰেছ কনফাৰেন্সত যেতিয়া সোধা হ'ল যে হোৱাই ইণ্ডিয়ানছ ৱেৰ আস্কড হোৱাই দে প্লেড বিয়াৰ ফুটেড, তেতিয়া তালিমন আও ছেইড কি কৈছিলে জানেনে, যে ৱেল ইউ চি উই প্লে ফুটবল ইন ইণ্ডিয়া। আপোনালোকে দেখিছে যে আমি ফুটবল খেলোঁ ভাৰতবৰ্ষত, ৱেৰ ইজ ইউ প্লে বুটবল মানে সিহঁতে যে এইটো বুট পিন্ধি খেলাইছে, সেইকাৰণে তালিৰেমন আৱেটো কি কৈছে, বুটবল বুলি কৈছে, নট ফুটবল। আৰু সেই যিটো কমেণ্ট সেইটো বহুত সেই সময়ত নিউজ পেপাৰত বহুত হাইলাইট কৰি কিনে প্ৰচাৰ কৰা হৈছিলে। তো সেই সময়তে আমি যদি চাব যাওঁ তেতিয়াহ'লে সেই ফ্ৰান্সক সেই বিয়াৰ ফুটেড ভৰি দি খেলি কিনে, মানে বিয়াৰ ফুটেড হৈ খেলি ইণ্ডিয়ান টিমে যিটো টাফ কম্পিটিশ্যন দিছিলে সেই সময়ত, যিটো এটা হেৰি আছিলে মানে ইমোশ্যন, আজিতো ইণ্ডিয়া বহুত তথাপিও আজি টপ 100ত আহিব পৰা নাই। আৰু এজন আমাৰ তালিমেৰন আও ভাৰতবৰ্ষৰ প্ৰথম যে ফুটবল টীমৰ প্ৰথম কেপ্টেইন ইণ্ডিয়াৰ।